কৃপা কৰক। আমাৰ চন্দ্ৰ হাজৰিকা বাবজনাৰ সুস্বাস্থ্য কামনাৰ লগতে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ উপপতি জেগাৰ আসনত থাকি এটি নতুন ৰেঙনি কঢ়িয়াই আনিবলৈ দিহা পৰামৰ্শখিনি আগবঢ়াবলৈ নতুন সমিতিখনলৈ আমি সেৱা শ্ৰদ্ধা নিবেদন কৰিছো, শুভেচ্ছা জনাইছো। আৰু উপস্থিত থকা সমস্ত জনলৈকে পুনৰ সেৱা শ্ৰদ্ধা নিবেদন কৰিলো যে আমাৰ স্বাস্থ্যটো কালিৰ পৰা মান ভাগি থাকিলে। কৃষ্ণ কৃষ্ণ মাধৱ। কৃষ্ণ 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 বাপ, আপোনাৰ চৰণলৈ আমি সেৱা নিবেদন কৰিছো। ভগৱন্তই আপোনাৰ যি মাতৰ অসুবিধা হৈছে কৃপা কৰক, ভাল হৈ যাব। অলপমান মানে গৰম পানী কুলকুল কৰিব, নিমখ দি ভাল হৈ যাব। এইবিলাক হয়েই, আমাৰো হৈছে। এতিয়া কাহো আহি আছে, কাৰণ তুলি খাই আছো। এয়া কি কৰিব, আপোনাৰ খবৰ যি আশীৰ্বাদ মানে সেইখিনিকে শিৰোগত কৰি আমাৰ অনুষ্ঠানে এটা দায়িত্ব দিছে। আৰু আপোনালোকৰ সহযোগত, আপোনালোকৰ আশীৰ্বাদত নিশ্চয় প্ৰভুৰ কৃপা লাভ কৰি আমি সেৱা আগবঢ়াব পাৰিম বুলি ভাবিছো। সমস্ত চৰণলৈকে আমি সেৱা নিবেদন কৰিলো। কৃষ্ণ 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 কামলে প্ৰভু ভক্তি ভৰা সেৱা নিবেদন কৰিলোঁ আপোনাৰ চৰণত। প্ৰভু ভগৱন্তই আপোনাক কুশলে মংগলে ইমান গধুৰ দায়িত্বভাগ আপুনি সুসম্পাদিত কৰিলে। প্ৰভু ভগৱন্তই কৃপা কৰক, কৃষ্ণই কৃপা কৰক। প্ৰভুৰ চৰণত গতি গতি সেৱা নিবেদন কৰিলোঁ। সুস্বাস্থ্য কৰক আপোনাৰ হাজৰিকা প্ৰভু। মাত এষাৰ দিব আমাৰ উপপদাধিকাৰ হাজৰিকা প্ৰভু। কৃষ্ণ মাধৱ। হয়, কৃষ্ণ কৃষ্ণ কৃষ্ণ। হয় ৰাম কৰোণাময়, ৰাম কৰোণাময়। কৰিও কৃপা জনমচিত হয় প্ৰভু। মাধৱ ৰাম সমস্তজন কৃপা লবা পাইছে ঈশ্বৰত। এই সন্ধ্যা বেলা আমি সেৱা ভাগি আগবঢ়ালো। কৃপা হব আমাৰ সেৱা ভাগি আপোনাৰ সবে সামৰি লব। কৃষ্ণ 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 কৃষ্ণ। সমস্তজন আজি এয়া জ্ঞান সন্ধানী সত্ৰত উপস্থিত বাপাই শ্ৰীচৰণৰ প্ৰতি পুনঃ ভক্তি ভৰা সেৱা আগবঢ়াই আমি আমাৰ একেবাৰে হৃদয়ৰ মণিকোঠৰ পৰা আমি আমাৰ একান্ত গুৰুজনাৰ সংগী, গুৰুজনাৰ একান্ত সংগী নিষ্ঠাৱান এজন ভক্তিবান আমাৰ পৰম শহীদ গোলাঘাট জিলাৰ প্ৰাক্তন সভাপতি আৰু বৰ্তমান শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এই যি গুৰুগৃহ, এই গুৰুগৃহৰ দায়িত্বপ্ৰাপ্ত উপপদাধিকাৰ হিচাপে দায়িত্ব ভাৰ প্ৰভু ভগৱন্তৰ কৃপাত ভকত সমষ্টি আগবঢ়াইছে বাপজনলৈ। আমি শুনি জানি পৰম কৃতাৰ্থ হলো। গতিকে ঈশ্বৰে কৃপা কৰক, ঈশ্বৰে কৃপা কৰক। প্ৰভু ভগৱন্তৰ কৃপাত হাজৰিকা প্ৰভুৱে যাতে সুন্দৰকে তাৰ মানে সত্য শুদ্ধ আৰু জ্ঞান গৰ্ভ চিন্তা প্ৰসূত যিখিনি তেখেতৰ ভাৱধাৰা, সেই শুদ্ধ চিন্তা ভাৱধাৰাৰে বুদ্ধিমত্তাৰে শ্ৰীমন্ত শংকৰদেৱ সংঘক এক নতুন মাত্ৰা প্ৰদান কৰিব। আৰু পৰৱৰ্তী সময়ত তেখেতে এই শ্ৰীমন্ত শংকৰদেৱ সংঘক পৰিচালনা কৰি আগবঢ়াই নিবৰ কাৰণে গুৰি বঠা ধৰিব। এইখিনি আমাৰ প্ৰভু ভগৱন্তৰ শ্ৰীচৰণত আমাৰ একান্ত আশা প্ৰাৰ্থনা। আৰু নিশ্চয় প্ৰভু ভগৱন্তই ভকত সমস্ত এই আহ্বানৰ প্ৰতি সহায় জনাই তাৰ প্ৰতি কৃপা দৃষ্টি হব। মাধৱ মাধৱ আমি হাজৰিকা প্ৰভু আমি আপোনাৰ আশা পূৰ্বকতে নিশ্চয় পূৰ্ণ কৰিব। আপোনালোকৰ আশীৰ্বাদ, আপোনালোকৰ সহযোগ আৰু আপোনালোকৰ পৰামৰ্শ এইখিনিকে সৰুগত কৰি আমি নিশ্চয় গুৰুগৃহৰ সেৱাত মনোনিৱেশ কৰিব পাৰিম। নিশ্চয় ভগৱন্তই কৃপা কৰিব। ভকতৰ আশেষ হলে সমস্ত কাৰ্য সিদ্ধি হয়। আপুনি যি মনোবাঞ্ছা কৰিছে ভগৱন্তই নিশ্চয় কৃপা কৰিব বুলি আমি অনুমান কৰিব পাৰিছো। আপোনাৰ খবৰ চৰণলৈ আমি সেৱা নিবেদন কৰিলো। কৃষ্ণ 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 কৃষ্ণ। আমাৰ কৃষ্ণ চিৰনমস্য কৃষ্ণ। সাংস্কৃতিক ঈশ্বৰে কৃপা জগতৰ কৰক আপোনাৰ সুস্বাস্থ্যৰে সুমংগলে প্ৰভু ভগৱন্তৰ আৰু লগতে সংঘৰ সেৱা ধৰিবৰ কাৰণে কিবা দৃষ্টি হওক। মাধৱ হয় মাধৱ কৃষ্ণ কণিকাই কৃষ্ণ আগবঢ়াওক। কৃষ্ণ। আমাৰ সাংস্কৃতিক জগতৰ একান্ত সেৱক আমাৰ হাজৰিকা প্ৰভু সকলোৰে চিৰনমস্য। হাজৰিকা প্ৰভুৰ চৰণত ভক্তি ভৰা সেৱা নিবেদন কৰিলোঁ। আমাৰ শদিয়াৰ পৰা গোপাল চন্দ্ৰ হাজৰিকা এষাৰ আশীৰ্বাণী আগবঢ়াব। কৃষ্ণ হাজৰিকা প্ৰভু। গোপাল চন্দ্ৰ হাজৰিকা প্ৰভু শদিয়াৰ পৰা। কৃষ্ণ 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 কৃষ্ণ। আমাৰ হাজৰিকা প্ৰভুলৈ আমি সেৱা জনাইছো তেওঁৰ চৰণত। এইবাৰ তেওঁ উপপদাধিকাৰ হৈ আহিছে, আমাৰ সৌভাগ্য। অহাবাৰলৈ পদাধিকাৰ হব। প্ৰভু ভগৱন্তৰ চৰণত আমি প্ৰাৰ্থনা জনাইছো। প্ৰভু ভগৱন্তে আমাৰ মনোবাঞ্ছা পূৰ্ণ কৰিব এই আশা। তেওঁৰ সুস্বাস্থ্য কামনা কৰিলো, দীৰ্ঘায়ু কামনা কৰিলো।
তেওঁ ভকতৰ সেৱা কৰি যাবলৈ যাতে প্ৰভুৱে কৃপা কৰি প্ৰাৰ্থনা জনাইছো মই ইয়াকে কলো আগে বাপ কৃষ্ণ 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 বাপ আপোনাৰ আশেষ আমি সুবিধাৰ্য কৰিছো আপোনাৰ আশেষ আমি শিৰত লৈছো আপোনালোকৰ আশেষে নিশ্চয় আশীৰ্বাদে আমাক কাম কৰিব ভগৱন্তই কৃপা কৰিব আপোনাৰ মনোবাঞ্ছা প্ৰভু ভগৱন্তই নিশ্চয় পূৰ্ণ কৰিব কৃষ্ণ বাপ সেৱা জনালো ইয়াৰ পৰা কৃষ্ণ 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 আমাৰ গোপাল চন্দ্ৰ হাজৰিকা প্ৰভু শদিয়াৰ পৰা তেখেতৰ শ্ৰীচৰণত আমি শিৰ থৈ ভক্তি ভৰা সেৱা নিবেদন কৰিলোঁ কৃষ্ণ হাজৰিকা প্ৰভু আমাৰ চেপনৰ চেতিয়া প্ৰভু জ্ঞান সন্ধানী সত্ৰৰ উপদেষ্টা চেতিয়া প্ৰভু এষাৰ আশীষ বাণী দিব হাজৰিকা প্ৰভুক কৃষ্ণ চেতিয়া প্ৰভু চেপনৰ চেতিয়া প্ৰভু কৃষ্ণ ডিম্বেশ্বৰ চেতিয়া প্ৰভু কৃষ্ণ প্ৰণামী শইকীয়া আই কৃষ্ণ আপুনি এষাৰ আশীষ বাণী দিয়ক শুভেচ্ছা বাণী দিয়ক কৃষ্ণ প্ৰণামী শইকীয়া আই প্ৰণামী শইকীয়া আই কৃষ্ণ 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 হয় আমি কৈছো শুনা নাই নেকি শুনিছো এতিয়া কওক হয় শুনিছো এতিয়া কৈছে নে মাত শুনিছো শুনিছো হয় হয় কৃষ্ণ জ্ঞান সন্ধানী সত্ৰৰ পৰম শ্ৰদ্ধা পুণ্যশ্লোক শইকীয়া প্ৰভুকে প্ৰমুখ কৰি সমস্ত জনৰ চৰণত ভক্তি ভৰা সেৱা জনাইছো আমাৰ এই যিবিলাক আমাৰ এইকেইদিনৰ অধিৱেশনৰ বাৰ্তা পাই আছো তাতে আমাৰ শ্ৰদ্ধা গোলাঘাট জিলাৰ আমাৰ পিতৃতুল্য চন্দ্ৰ হাজৰিকা প্ৰভুজনাৰ উপ-পদাধিকাৰ হিচাপে নামটো দেখি আমি অতি আনন্দিত হৈছো আশা নাই তেখেতে গোলাঘাট জিলাৰ কাৰণে যথেষ্টখিনি অৱদান আগবঢ়াই থৈ গৈছে এতিয়া প্ৰভু ভগৱন্তৰ চৰণত প্ৰাৰ্থনা জনাইছো তেখেতক সুস্বাস্থ্যৰে দীৰ্ঘায়ু কৰক যাতে এই যি নতুন গুৰু দায়িত্ব পাইছে এই দায়িত্বভাগী অতি সুন্দৰকে পালন কৰি সকলোৰে মনোবাঞ্ছাবিলাক পূৰ্ণ কৰি এই সংঘক আৰু যিবিলাক কৰিবলগীয়া কাম আছে সকলোখিনি আগবঢ়াই নি সংঘক যাতে আৰু উজ্জ্বল কৰি তুলিব পাৰে তাৰ বাবে প্ৰভুৱে কৃপা কৰক আমি হাজৰিকা প্ৰভুজনলৈ আমাৰ অন্তৰৰ পৰা ভক্তি ভৰা সেৱা জনাইছো তেখেত আমাৰ অতি কৃষ্ণ হাজৰিকা প্ৰভু আমি প্ৰণামী আমাৰ ইয়ালে ভৰালী বাপ আহিছিলে মেমচি দত্তৰ লগত একেলগে তেখেতসকলে তাৰ শাখা গঠনৰ প্ৰস্তাৱ আমাক দিছে ভৰালী বাপ হয় এতেকে মানে তোমাৰ কথাও কৈছে যে আছে আমি মেচনা আৰু আহমেদাবাদ লগাই এটা একাধিক শাখা খোলাৰ কথা ভাবিছো বুলি কৈছে এতেকে চেষ্টা কৰিবা হলে ভাল হ'ব আমি যাম সদৰ সুবিধা হলে তোমালোকৰ আশীৰ্বাদটো শুনিব ভাল পালো দেই ভগৱন্তে কৃপা কৰক দায়িত্ব দিছে হয় হয় কৃষ্ণ কৃষ্ণ শইকীয়া আই ভক্তি ভৰা সেৱা জনালো কৃষ্ণ কৃষ্ণ আমাৰ চেপনৰ চেতিয়া প্ৰভু মাত এষাৰ দিব কৃষ্ণ শুভেচ্ছা বাণী আমি তেখেতক হয় কৃষ্ণ জয় গুৰু শংকৰ আমি পুনৰবাৰ আমি সমস্ত জনৰ চৰণত সেৱা নিবেদন জনাইছো আমি অলপ আগতে তেখেতক এই মাত এষাৰ দিলো বা পুনৰবাৰ তেখেতৰ চৰণত আমি সেৱা জনাইছো আৰু অভিনন্দন জনাইছো ঈশ্বৰৰ তেখেতৰ এই যাত্ৰাত ঈশ্বৰ সহায়ক হওক আৰু ভকতৰ আশীৰ্বাদে তেখেতৰ একে সমল হৈ পেলানি আগবাঢ়ি যাব আমি তাৰে কামনা কৰিছো সভাত সৰ্বতো প্ৰকাৰে উত্তৰণ হওক আমি তাৰে কামনা কৰিছো কৃষ্ণ জয় গুৰু শংকৰ কৃষ্ণ কৃষ্ণ আমি আপোনাৰ খবৰ চন্দে সেৱা জনালো দেই কৃষ্ণ 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 হয় আমাৰ জ্ঞানন্দানী সত্ৰৰ উপদেষ্টা চেতিয়া প্ৰভুৰ চৰণত ভক্তি ভৰা সেৱা জনালো আৰু আমাৰ দিল্লীৰ পৰা মোহিনী বৰাই একাষাৰ শুভেচ্ছা বাণী আগবঢ়াবৰ কাৰণে সেৱা ধৰিলো কৃষ্ণ মোহিনী বৰাই কৃষ্ণ 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 আমাৰ বৰ্তমান সত্ৰত উপস্থিত থকা সকলো আই বাপুৰ চৰণত আমি সেৱা নিবেদন কৰিছো আমি অনুষ্ঠানত অৱগাহন কৰিব নোৱাৰিলো যদিও বৈকুণ্ঠপুৰীত আমি দিব্য দৃষ্টিৰে চাই থকা নিচিনাকে আৰু আপোনাৰ সবে যিখিনি আনন্দ উপভোগ কৰিছে সেই আনন্দতে আমিও আনন্দিত হৈ আছো এইকেইদিন গতিকে পৰম পিতাই সকলোকে কৃপা কৰি আমাৰ অনুষ্ঠান ভাগ সুকলমে পাৰ কৰাই দিলে তাৰ বাবে ভগৱন্তৰ চৰণত আমি কৃতজ্ঞ
ভগৱন্তৰ চৰণক আমি সেৱা জনাইছো। আৰু আমি অতিশয় আনন্দিত হৈছো কালি যেতিয়া মোবাইল যোগে আমাৰ বাপজনাক পদাধিকাৰ হিচাপে যেতিয়া নিৰ্বাচন কৰিছে, সেই খবৰটোৱে আমাক যথেষ্ট আনন্দিত আমি হৈছো। আমি উপলব্ধি কৰিছো যোগ্য ভোগ্য বসুন্ধৰা। গতিকে এনে এজন যোগ্য আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এটা ভোটাতৰা, ইমান গুণী জ্ঞানী এনে এজন ব্যক্তিক এই যোগ্য কামভাগ যেতিয়া অৰ্পণ কৰিছে আমাৰ সংঘৰ সংঘ শ্ৰীমন্ত শংকৰদেৱ সংঘই, গতিকে আমি আনন্দিত হৈছো। আৰু নিশ্চয় আমি আশা কৰিছো সুকলমে ভগৱন্তই বাপজনাক সুস্বাস্থ্যৰে ৰাখিব আৰু নিৰ্দিষ্ট যিখিনি আমাৰ সংঘই আঁচনি প্ৰস্তুত কৰিব, সেই আঁচনিসমূহ নিশ্চয় বাপৰো মনত কিছুমান পুহি থকা আঁচনি আছে, কৰ্মপন্থা আছে, যিখিনি বাপে এতিয়ালৈকে অৱগত কৰা নাই। নিশ্চয় তেখেতৰ মনত কিছুমান নতুন চিন্তাধাৰা তেখেতৰ মনত উদয় হৈ থাকিব। গতিকে সেই সকলোখিনি কাম কাৰ্যকৰী কৰিবৰ কাৰণে যাতে বাপক ভগৱন্তই কৃপা দৃষ্টি ৰাখে, সুস্বাস্থ্যৰে ৰাখে। আৰু আমি এনেকৈ বাপক এই পদভাগ দিয়াৰ বাবে আমি নিশ্চয় অতিশয় আনন্দিত হৈছো আৰু বাপৰ চৰণত আমি সেৱা জনাইছো। আৰু বাপৰ হৈ সদায় আমি ভগৱন্তৰ চৰণত প্ৰাৰ্থনা কৰি থাকিম। বাপক সুকলমে সুস্বাস্থ্য ৰাখি তেখেতে ভবা কামখিনি যাতে সুকলমে কৰি যাব পাৰে। কৃষ্ণ বাপ আপোনাৰ চৰণত মহিলা আপোনাৰ খবৰ চৰণলৈ আমি সেৱা জনাইছো। আপোনাৰ যি আশীৰ্বাদ, আপোনালোকে যি ভগৱন্তৰ চৰণত সেৱা জনাই যিটো আপোনালোকে কামনা কৰিছে, ভগৱন্তই নিশ্চয় পূৰ্ণ কৰিব। নিশ্চয় অনুষ্ঠানৰ সেৱাতে জীৱনৰ গোটেই সময়টো গুচি গ'ল। 69 চনৰ পৰাই কৰি আহিছো আৰু আগলৈও কৰিয়ে যাম, যেতিয়ালৈকে শৰীৰ নপৰে। এয়াই আমাৰ হৈছে গুৰুজনাৰ ধৰ্ম প্ৰচাৰ আৰু এই আমাৰ গুৰু গৃহ যি ভাগ আছে শ্ৰীমন্ত শংকৰদেৱ সংঘ, এই দুটা সেৱাৰ কাৰণে মনোনিৱেশ কৰি যাম। আৰু আপোনালোকৰ আশীৰ্বাদ থাকিলে, সহযোগ থাকিলে নিশ্চয় আমি বিভিন্ন ধৰণে অনুষ্ঠানটোক আগবঢ়াই লৈ যাব পৰা যাব। কৃষ্ণ আই আপোনাৰ চৰণলৈ সেৱা জনালো। কৃষ্ণ কৃষ্ণ বা কৃষ্ণ কৃষ্ণ ভক্তি ভৰা সেৱা তামুলী বাপ ওলাই গল নেকি বাৰু আমাৰ কণিকাই? হয় হয়, তেখেতৰ গাটো বেয়া। কৃষ্ণ ভগৱন্তই কৃপা কৰক। আমাৰ গুৱাহাটী মহানগৰীৰ পৰা তুলেশ্বৰ বৈশ্য বাপ, তেখেতে আমি সেৱা জনাইছো। তুলেশ্বৰ বৈশ্য বাপ গুৱাহাটী মহানগৰী হয়, আপুনি এষাৰ আশীৰ্বাণী দিয়ক ভগৱন্তক, যাতে আমাৰ শুভেচ্ছাবাণী হয়। কৃষ্ণ হয় হয়, কৃষ্ণ কৃষ্ণ, জয় গুৰু শংকৰ। আজি সঁচাকে বহুত আমাৰ ভাল বুলিয়ে ক'ব লাগিব, কাৰণ চন্দ্ৰ হাজৰিকা বাপৰ নিচিনা এজন ভোটাধিকাৰ আমি পাইছো। ভগৱানে তেখেতক মংগল কামনা কৰা কি এইবাৰ আচলতে বহুত ভালে হৈছে, কাৰণ নেক্সট টাইম তেওঁ ভোটাধিকাৰ হ'ব বুলি আমাৰ ভগৱানৰ ওচৰত বাৰে বাৰে কৌটি আমি নমস্কাৰ জনাইছো। ভগৱানে জানো তেওঁক আকৌ হেৰি কৰক, ওপৰলৈ লৈ যাওক, সেই চিন্তা কৰি আছো মই। কৃষ্ণ 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 কৃষ্ণ, আপোনাৰ নামটো দেখা পাই আমাৰ সঁচাকে বহুত ভাল লাগিছে যে এইবাৰ এজন সফল ব্যক্তি পাম আমি, যাক নিজৰ পদাধিকাৰ বুলি ক'ব কাৰণে গৌৰৱান্বিত হ'ম। আগৰ বাৰতো গমেই পাইছে আপুনি কিমান কি হৈ আছে। আজি আৰু নিউজত দেখিছে কিমান বিতৰ্ক চলি আছে। আমিও কৈছিলো যে তেখেতে যে এই 3 বছৰ নোহোৱাকে আপোনাৰ গাঁৱত ল'ব নালাগে। তেওঁ মোক ক'লে যে হেৰি কি কয় বাপ, এতিয়া সময় নাই খুলিবৰ কাৰণে, সময় নাই এতিয়া বেলেগ এজনক দিয়ক। আপুনি দিলে অলপ দেৰিকে তাঁতিবাবুক দিলে, কিন্তু নুখোলাৰ কাৰণে এতিয়া সেইটোৰ কাৰণে বিতৰ্ক হৈ আজি কিমান ডাঙৰ অসুবিধাত পৰিছো, হয়নে নহয় বাপ? আপুনি গম পাইছে এইটো কথা বোধহয়। যি নহওক, কৃষ্ণ ভগৱানে আপোনাক কৃপা কৰক। তোমাৰো চৰণৰ সেৱাৰ গোবিন্দ, নাজানো একো পাই যিমতে সেৱাটো ৰহিব শুনা, কৰিতে হৰি যোৱাই ৰাম, কৰিতে হৰি যোৱাই। জয় গুৰু শংকৰ। মাধৱ মাধৱ। কৃষ্ণ কৃষ্ণ, সেৱা জনালো বাপ আপোনাৰ খবৰ চৰণলৈ সেৱা জনালো। কৃষ্ণ 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 কৃষ্ণ। বৈশ্য প্ৰভু ভক্তি ভৰা সেৱা জনালো। আৰু লখিমপুৰৰ পৰা আমাৰ বৰুৱা প্ৰভু, উমা বৰুৱা প্ৰভু, কৃষ্ণ আপুনি কৃপা কৰক, এষাৰ আশীৰ্বাণী দিয়ক প্ৰভুজনাক। কৃষ্ণ 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 কৃষ্ণ, জয় গুৰু শংকৰ। সমস্ত চৰণলৈ আমি সেৱাবেদী জনাইছো। বিশেষভাৱে আমাৰ
কৃষ্ণধৰ হাজৰিকা প্ৰভুজনা আমি সেয়া জনাইছো। আজি তেখেত আমাৰ মধ্যমণিও হৈ আছে। আমি তেখেতে উপপদাধিকাৰী হিচাপে নিৰ্বাচিত হৈছে। আমি তেখেতক সফল কামনা কৰিছো। ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনাইছো যে তেওঁ আগন্তুক দিনত আমি বিচৰাখিনি ভক্তিভাৱেৰে আমালৈ উভতাই পঠিয়াব পাৰে। আমি তেখেতৰ চৰণত সেয়া নিবেদন কৰিছো। আমি তেনে ব্যক্তি বুলি অভিহিত কৰিছো। আমাৰ অভিমত আমাৰ ফালৰ পৰা হাজৰিকা বাপ জনালৈ সহস্ৰ প্ৰণাম জনাইছো। সুন্দৰ সভক্তিৰে তেখেতে অনুষ্ঠান ভাগ পৰিচালনা কৰি আহে। এতিয়া সেয়েহে এজন ব্যক্তিৰ সফলতা যেতিয়া ভকতৰ চকুত ধৰা দিয়ে আৰু তেখেত যেনি যায় নিশ্চয় গন্ধ বিলাই যায়। সেয়েহে আজি আমাৰ অভিমত। গতিকে তেখেতৰো আমি তেনে আশা কৰিছো। এই হিচাপে তেখেতে আজি ইমান এটা পদত উপবিষ্ট হ'বলৈ সক্ষম হৈছে। ভৱিষ্যতে যাতে ভগৱন্তৰ ভক্তিযুক্ত হৈ সফলতাৰে কামনাৰ শিখৰত আৰোহণ কৰি ভকত সমস্তক তেওঁৰ পৰা বাণী বিলাই দিব পাৰে। আমি সেই আশা কামনা কৰি শত সহস্ৰ প্ৰণাম জনাইছো। বাপ সেয়া জনাইছো। কৃষ্ণ 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 বাপ আপোনাৰ খবৰ কৃষ্ণ আপোনাৰ খবৰ চৰণলৈ আমি সেৱা নিবেদন কৰিছো। প্ৰভুবন্দৰ আপোনাৰ মনোকামনা পূৰ্ণ কৰক। ভগৱন্তৰ কৃপাই আচল কথা। কৃষ্ণৰ কৃপাত ব্ৰহ্মৰ ভল্য জ্ঞান। কৃষ্ণ কৃপা বিনে কাৰ্য সাধিবা কথান। কৃষ্ণৰ কৃপা হলে নিশ্চয় সমস্তখিনিয়ে কাৰ্য সম্পন্ন হব। প্ৰভুৰ কৃপা হলে সমস্ত ক্ষেত্ৰতে আমি আগবাঢ়ি যাব পাৰিম। কৃষ্ণ বাপ সেৱা জনাব। কৃষ্ণ কৃষ্ণ কৃষ্ণ। আমাৰ চিৰ নমস্য বৰা হাজৰিকা প্ৰভুৰ চৰণলৈ আমি ভক্তি ভৰা আমি আশীষ বাণী শুভেচ্ছা বাণী আৰু ভগৱন্তৰ চৰণত প্ৰাৰ্থনা অভিনন্দন আৰু আমাৰ সম্বৰ্ধনা এই আমি মৰমৰ হেঁপাহৰ এই অনুষ্ঠানটি আমি ইয়াতে সামৰণি মাৰিব বিচাৰিছোঁ। পৰৱৰ্তী সময়ত তেখেতসকলৰ নিজৰ অনুভৱত শুভেচ্ছা বাণী আগবঢ়াব। কৃষ্ণ আজি আমি এতিয়া মূল অনুষ্ঠানটো আগবঢ়াই নিবৰ কাৰণে আমি চিৰ নমস্য দিব্য গগৈৰ চৰণত সেৱা নিবেদন কৰিলোঁ। কৃষ্ণ গগৈয়ে আপুনি কৃপা কৰিব। কৃষ্ণ পঞ্চালিকা কৃষ্ণ ময়ো বাপজনক মানে হয় হ'ব। আমাৰ কাৰ্বি আংলঙৰ পৰা আমাৰ মিনতী বৰাই এষাৰি শুভেচ্ছা বাণী আগবঢ়াবৰ কাৰণে আমি সেৱা ধৰিলোঁ। তাৰে পৰৱৰ্তী সময়ত আমাৰ গগৈয়ে সঞ্চালিকাৰ আসন গ্ৰহণ কৰি অনুষ্ঠান ভাগ আগবঢ়াই নিব। কৃষ্ণ বৰাই কৃষ্ণ। হয় হয় হয়। জয়গুৰু শংকৰ পৰম শ্ৰদ্ধাৰ আজি জ্ঞান সন্ধানী সত্ৰ সঞ্চালিকা এগৰাকী মুখ্য সঞ্চালিকা আৰু এই সত্ৰত উপবিষ্ট সমস্ত আৰু সভাখন শুভাৰম্ভ কৰাৰ পৰা আৰম্ভ কৰি প্ৰমুখ্য কৰি সমস্তজন প্ৰভু সমস্ত আৰু বাপ সমস্ত আপোনাৰ সমস্তজনৰ শ্ৰীচৰণত আজি বহুত দিনৰ মূৰত আপোনাৰ খবৰ পাইছো। আপোনাৰ খবৰ শ্ৰীচৰণত আমি সেৱা ভাগি নিবেদন কৰিলো। আপোনাৰ খবৰ গ্ৰহণ কৰিব। আজি ভাল লাগিলে উপপদাধিকাৰ আমাৰ হাজৰিকা প্ৰভুজনাক যে দিলে আমি চিন্তা কৰি আছিলো। হয় হয় বহুত ভাল লাগিছে। বা সমস্তই যেতিয়া মানে ভাল পাইছে আমাৰ জ্ঞান সন্ধানী সত্ৰৰ প্ৰভু সমস্ত মন সন্তুষ্ট হৈছে। প্ৰভু ভগৱন্তই প্ৰভুজনাক কৃপা কৰক। গুৰুজনাই কৃপা কৰিবই। আমি শাস্ত্ৰ মাধ্যমৰ পৰা ঈশ্বৰক একান্ত মনে বিশ্বাস কৰি যিখিনি আমি দৃঢ়ভাৱে আমি প্ৰভু ভগৱন্তৰ ওচৰত চৰণ সেৱা কৰো। গতিকে প্ৰভু ভগৱন্তই নিশ্চয় ৰাইজৰ কাৰণে বাপজনাক আগবঢ়াই দিছে আৰু বাপজনাই যাতে এই গুৰুজনাৰ আদৰ্শখিনি ভৱিষ্যতলৈ সুন্দৰকৈ পৰিচালনা কৰি লৈ যাব বুলি আমি আশা ৰাখিলো আৰু ভালো পালো তেখেতক দিয়াৰ কাৰণে। সেয়েহে আমি প্ৰভু ভগৱন্তৰ ওচৰত আমি চমুকৈ শ্ৰীচৰণত শ্ৰীচৰণত আমি সেৱা নিবেদন কৰিছো যাতে মূল শংকৰ গুৰুজনাৰ এখন হৰিনাম ধৰ্ম যাতে সুন্দৰ হয়। আহি থকা দিনকেইটা বৰ্তমান যিটো গণ্ডগোলীয়া সৃষ্টি হৈ গৈছিলেগৈ যাতে আমাৰ খেলি মেলি খিনি নহয়। আৰু আমি আশা কৰিছো আমাৰ শিশু আইমাতৃ কল্যাণ সমিতিৰ শাখাখিনিকো আমাৰ বাপৰ জৰিয়তে কিছুমান সহায় সহযোগ পাম বুলি। গতিকে আমাৰো ইয়াতো খেলি মেলি অলপ হৈছে। গতিকে সেইখিনি আমি কাৰ্যনিৰ্বাহকতো আমি আলোচনা কৰিম বুলি আমি আইসকলক কৈছো। গতিকে আমাৰ কাৰ্যনিৰ্বাহক যিখন বহিব সেইখনত বা সাধাৰণ পৰিষদ ইয়াৰ সভানেত্ৰী সম্পাদিকা সন্মিলন সভা হ'ব প্ৰথম। আমি তেতিয়াই আমি এইবিলাক কথা আলোচনা কৰিম বুলি আমি সিদ্ধান্ত লৈছো। মৌখিকভাৱে সিদ্ধান্ত লৈছো। গতিকে প্ৰভুজনা আমি আপোনাৰ পৰা সঁহাৰি পাম বুলি ভাবিছো।
কৃষ্ণ প্ৰভু ভগৱন্তই আপোনাক কৃপা কৰক। কৃষ্ণ 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 হয় হয়। আপোনাৰ ইচ্ছা নিশ্চয় পূৰণ হ'ব। আপোনাক সবে আশীৰ্বাদ কৰিব। আপোনালোকৰ সহযোগ পালে নিশ্চয় আপোনালোকে ভবা কাৰ্যখিনি আমাৰ মানে আগবঢ়াই লৈ যাব আমি নিশ্চয় পাৰিম। এয়া গুৰুৰ কৃপা লাগিব, কৃষ্ণৰ কৃপা লাগিব, তেহে হ'ব সম্ভৱ দেই। প্ৰভুজনে কৃপা কৰিব, প্ৰভু কৃপা কৰিব, নিশ্চয় এইটো সফল ৰূপত ৰূপায়ণ হ'ব বুলি আমি আশা কৰিছো। কৃষ্ণ কৃষ্ণ। আপোনাৰ খবৰ চৰলৈ আমি সেৱা নিবেদন কৰিলো। কৃষ্ণ কৃষ্ণ কৃষ্ণ। আমিও সেৱা ধৰিছো। কৃষ্ণ। হয়, কাৰ্বি আংলঙৰ বৰাই মিনতী বৰাই আপোনাৰ শ্ৰীচৰণত আমি সেৱা ভক্তি শ্ৰদ্ধা নিবেদন কৰিলোঁ। আপুনি শুভেচ্ছাবাণী আগবঢ়ালে আৰু অন্তৰৰ অনুভৱখিনি প্ৰকাশ কৰিলে সত্ৰৰ পৰা আমি পুনৰবাৰ প্ৰভুজনাৰ চৰণত ভক্তি ভৰা সেৱা নিবেদন কৰিলোঁ। প্ৰভু আমাৰ সেৱাভাগ গ্ৰহণ কৰিব। সত্ৰৰ হৈ আমি আপোনাৰ চৰণত সেৱা জনালোঁ আৰু পুনৰবাৰ পুণ্য শ্লোক প্ৰভুজনাৰ চৰণলৈ আমি সেৱা নিবেদন কৰি আমাৰ গগৈয়াই আপুনি অনুষ্ঠানভাগ আগবঢ়াই নিবৰ কাৰণে সেৱা নিবেদন কৰিলোঁ। কৃষ্ণ কৃষ্ণ। গগৈয়াই কৃষ্ণ। কৃষ্ণ 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 মাধৱ।